हेलो एवरीवन नतुन ता भिडिओले सकलोके स्वागतम जनाइछु भिडिओটো बहु पुरनी होय देखिसे आघुन महिया जेतिया आमार मरणा मारिसिले आरो आजिकाली जेहेतु मेसिनते मरा হয় আগৰ দৰে এই গৰুৰে মৰণা নমৰাই হল आजिकाली হেবোৰ দৃশ্য একেবাৰে বিলুপ্ত হৈ গৈছে তথাপি মানুহে সোনকালে হক বুলি মেচিনটোকে লগাই আমাৰো ইয়া লগাইছে দেখিছে মেচিন লগালে মানে কিমানখিনি ব্যস্ততা হৈ পৰে আৰু হিফালে পিছফালে ময়ো ধানবোৰ মেচিনৰ পৰা যিখিনি ওলাইছে সেইখিনি মানে কুহনাই হতে এটা জায়গাত গুটাই গৈছো যাতে অলপমান সোনকালে হক আৰু যিমানখিনি পাৰো সকলোৱে একেলগে কষ্ট কৰি মেলি সোনকালে কামটো কৰি শেষ কৰো আৰু তাৰ উপৰি যেহেতু মেচিন বিলাকত মিনিটত পইচা লয় আৰু অকমকে পইচা যাওক বুলি আমি গুটেখিনি একেলগে লাগিছো पपा আৰু খুৰা আৰু লগতে ভাইটি আৰু দাদা এজন গুটেখিনি একেলগে লাগিছো আৰু মই হিফালে ধানখিনি একে জায়গাত গুটাই দিছো আৰু এনেকে সকলোবোৰ কাম আমি গুটেখিনি মিলাই মেলি কৰিছো এই মিলাই মেলি কৰিলে যে কিছুমান কাম সোনকালে হয় মানে এআই আৰু সেভাবে আমি মিলাই কৰো আৰু মেইনকে মানে আমাৰ গাঁৱত জুনে নহক লাগিলে আমাৰ খুৰাহতৰ ঘৰটো যদি এনেকে মেচিন লগাই সকলোৱে আমাৰ পপাহতি হক আমাৰ ভাইটিহতি সকলোৱে এনেকে লাগি ভাকি দিয়ে যাতে সোনকালে কামটো হক আৰু এআই আমাৰ খেতিয়কৰ জীৱন খেতি কৰি চলিব লাগিব আৰু কষ্টবোৰ কি আৰু কষ্টবোৰ কৰিলে মানুহৰ শৰীৰটো ভাল হৈ থাকে সেভাবে আমি কষ্টবোৰ কৰিবলৈ কেতিয়াও পিছুৱাই নিদু সদায় কষ্ট কৰিয়ে আহিছো আৰু গুটেই জীৱনটো কষ্ট কৰিয়ে খাব লাগিব প্ৰতিজন মানুহে নিজৰ কিছুমান কৰ্ম থাকে যিবু কৰ্ম আওকান কৰি পেলাই মানুহ আগবাঢ়ি যাব কেতিয়াও নোৱাৰে প্ৰতিটো জীৱৰে নিজৰ কিছুমান কাম থাকে চাবচোন হেবোৰ কাম মানে কৰিবই লাগিব পৃথিৱীত জীয়াই আছো যেতিয়া হে নিজৰ কৰ্মবোৰ সদায় ভালকে পালন কৰি যাবলৈ চেষ্টা কৰিছো এয়াই এনেকে আমাৰ মৰণা মাৰিছিলে বৰ বেছি ধান এবাৰ পোৱা নাছিলে যেহেতু আমাৰ নদী কাখৰীয়া জেগা আৰু পানীয়ে ধানবোৰ মাৰি দিয়ে প্ৰথম জিজাক পানী আহে সেইজাক পানীয়ে ধানটো মাৰি দিয়াৰ পাছত বহুত কম ধান উলাই সেইভাবে আৰু ভগৱানে যিটো দিছে হেতুৱে আশা কৰি মেলি আৰু যিকিটা পাইছো হেগিটাকে ভৰালত গুটাই থবলে চেষ্টা কৰিছো কিয়নো যিখিনি ভগৱানে দিয়ে সেইখিনি আমি গ্ৰহণ কৰিব লাগিব সেইভাবে আমাৰ বেছি ডাঙৰি নুলালে 40-45 টা মান উলাইছিলে সম্ভৱ আৰু হেগিটাকে মানে ইয়া মাৰিছে আৰু তেনেকে এবাৰ আমাৰ গৰু নাই গৰু মানে বিকি দিয়া হলে কাৰণ আমাৰ মানে পপা হাতটো যেহেতু ভাগিছিলে মই আপোনালোকক আগৰ ভিডিঅত কৈছিলো আৰু হাতটো ভাগুতে মানে গৰু হাল বিকি দিব লগা হল আৰু সেইভাবে এবাৰ আমাৰ মৰণা মেচিনতে মাৰিলে আৰু মেচিনত মৰাৰ বাবে কষ্ট একেদিনাই হল কিন্তু কম হল নহলে কি হয় আগতে আমি মৰণা মাৰক বুলিয়ে 15-20 দিন গুচি যায় আৰু মানে আমাৰ গাঁৱত মাৰিব নোৱাৰে বান্দৰ বহুত বেছি আছে যে সেইভাবে পথাৰত নতুনকে তালি উলিয়াই লৈ পেলাই টান মৰা হয় সেইভাবে বহুত সময় গুচি যায় তো গাইস এতিয়া মৰণা চৰণা মাৰি হৈ গল আৰু অৱশেষত ধান এইখিনি উলালে এইখিনি বেছি নাই আমাৰ কমকে কৈছিলে যে এতিয়া ধুনিয়াকে ভৰালত ভৰাম মায়ে মই ইয়াত ভৰাব লাগিব এতিয়া চাপৰিখিনি চাপৰিতে মাৰিব চাপৰিটো কমকে আছে এয়া চাও খেৰখিনি একদম তামোল গছৰকে পৰি গৈছে এতিয়া ধুনিয়াকে আমি ধানখিনি ইয়াত ভৰাই লওঁ খুৰাহতও মানে মাৰিব গৈছে পপাহতৰ কাম যেহেতু শেষ হৈ গল সেইভাবে এতিয়া মায়ে মই গোটেই ধানখিনি ভৰাই শেষ কৰিব লাগে সন্ধিয়াৰ আগে আগে তাৰ উপৰি আমাৰ বান্দৰখিনিয়ে বহুত বেছি ডিস্টার্ব কৰে হেতুপা লৰালৈকে সোনকালে ভৰাই শেষ কৰো বুলি ভাবিছো নহলে মানে যদি কেনেবাকে বান্দৰৰ জাক আহি পাই যায় আমাৰ মায়েকে মুকেটো শেষ কৰি দিব আৰু খেদি আৰু মানে কি হয় মাইকী মানুহবিলাকলে বান্দৰবিলাকে ভয় নকৰে সেইভাবে আমি লৰালৈকে ভৰাইছো আৰু এয়া দেখিছে মানে পিছবেলা সন্ধিয়া হই হৈ আছে আৰু মই মানে ভিতৰত ধানখিনি সব সিজিল কৰি থৈছো আৰু এফালেপা মায়ে ধুনিয়াকে এচুৰিয়াকে নি পেলাই গুটেখিনি মুখ দিছেগে আৰু মই হিফালে ভৰাই দিছো এনেকে দুজনীয়ে মিলি জুলি ধানখিনি ভৰাবলে লাগিছো আৰু এয়া আমাৰ মায়ে মানে ধুনিয়াকে চালি আছে কি সিস্টেমত চালিছে চাওক হেতু ইছে বহুত আইডিয়া লগাইছে মায়ে দেই এফালে জুনুকিব আয়া কোন চাবলে আহিছে যি কি নহওক মেচিনটো লগালে দেখি সোনকালে হল মেচিনত লাগিলে যিমানে নেমাৰক কিন্তু এবোৰ ঘুগুলাবোৰ থাকি যায় আৰু সেইভাবে মায়ে ধুনিয়াকে এতিয়া জাৰি পেলাই অটৰাই দিছে আৰু চাক ময়ো হাতেৰে কৈছো কিমানখিনি মাজে মাজে ঘুগুলা ওলাইছে দেখিছে
ধান খেতিটো কৰাটো যিহেতু অলপমান কষ্ট তথাপিও মানে কি হয় যেতিয়া ধানকেইটা পোৱা হয় কষ্টবোৰ যে একেবাৰে পাহৰিয়ে যোৱা হয় আৰু ঘৰৰ চাউল মুঠি ভাতকেইটা খোৱা মানে মজাই বেলেগ হয় না বাৰু আৰু মানে মেইনকে কি হয় আমি যোনবোৰ মানে ঘৰৰ চাউলে ভাত খাই থাকো আৰু দোকানৰবোৰ মানে সোৱাদেই নাপাওঁ আৰু এইবোৰ যিহেতু একো সাৰ চাৰ নিদিয়াকে বনোৱা হয় আৰু সেইবাবে আৰু ঘৰৰ ভাতকেইটাই হতি লাগিলে সুদা ভাতেই হওক আলু পিটিকাই হওক বা পানী ঢালিয়ে খাব পাৰি ঘৰৰ ভাতকেইটা চাবচোন ঘৰৰ ভাতকেইটা সোৱাদেই বেলেগ তো আমি মানে এনেকৈ আৰু কষ্ট মষ্ট কৰি ধানকেইটা উলিয়াবলৈ চাওঁ প্ৰতি বছৰে আৰু বছৰ ধৰি ধুনীয়াকৈ হৈও যায় আৰু মোৰ ভিডিঅ'টো ইয়াতে সামৰিম আৰু কেনেকুৱা পালে সকলোৱে কমেণ্টত জনাব ভাল লাগিলে লাইক কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত হ'লে সকলোৱে ফ'ল' কৰি দিব আজিলৈ আহিছোঁ দেই বাই বাই